নমস্কাৰ। আজি 24 নৱেম্বৰ 2024 সানডে। আজিৰ পৰা অহা শনিবাৰলৈ মানে পূৰ্ণ এসপ্তাহৰ বাবে মই ৰাশিফল কম। 2-3খন চিঠিপত্ৰৰ আনসাৰ দিয়া হ'ব। যিসকলে মোলৈ চিঠিপত্ৰ লিখিব খুজিছে, নিজৰ নিজৰ দুটা কুৱেশ্যন জানিব খুজিছে, তেখেতসকলে চিঠিপত্ৰ লিখিব পাৰে। আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com। ধন্যবাদ। মই প্ৰথমতে আজি এসপ্তাহৰ বাবে মেঘ ৰাশিৰ ফলাফললৈ গৈ আছোঁ। এৰিছ টেৰট কাৰ্ড মতে মই দুখন কাৰ্ড লৈছোঁ, ওৱান্স এণ্ড টেম্পাৰেন্স। এই দুখন কাৰ্ড মতে মেঘ ৰাশিৰ জাতক জাতিকাসকলে এই সপ্তাহটোত ভাল বেয়াৰ মাজেৰে আগবাঢ়িব পাৰিব। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে উন্নতি হ'ব, ভাল হ'ব, টকা পইচা হাতলৈ আহিব। এই সপ্তাহটোত অৱশ্যে কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। ওচৰ চুবুৰীয়াৰ লগত মতানৈক্য দেখুৱাই আছে, গতিকে সাৱধান হওক। ড্ৰাইভিং কৰোঁতেও সাৱধান হওক, কাৰণ সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে। বনৰীয়া জীৱ জন্তুৰ পৰা সাৱধানে থাকক। এই সপ্তাহটোত আপুনি যিকোনো শুভ কৰ্মৰ বাবে আগবাঢ়িব পাৰে। বিয়া বাৰুৰ প্ৰাৰ্থীসকলৰ বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল দেখা যায়। অৱশ্যে প্ৰেমত কিছু বাধা আছে। বিদ্যাৰ্থীসকলে সপ্তাহটোত যিকোনো ক্ষেত্ৰত যদি আগবাঢ়ে, সৰস্বতীৰ নাম লওক আৰু আগবাঢ়ক, নিশ্চয় ফল আহিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব ব্লু, লাকি নাম্বাৰ হ'ব 1। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। টৰাছ, চেৰিয়ট এণ্ড নাইট অফ ওৱান্স। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। নতুনকৈ যদি কিবা কৰিম বুলি ভাবিছে, নতুবা নতুনকৈ যদি ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আগবাঢ়িব খুজিছে, তেতিয়া এই সপ্তাহটোত কৰিব পাৰে। বিশেষকৈ সপ্তাহটোৰ শনিবাৰ দিনটো ভাল হ'ব, বুধবাৰ দিনটো ভাল হ'ব। নতুন কিবা এটা আৰম্ভণিৰ বাবে উপযুক্ত সময়। এই সপ্তাহটোত দান ধ্যান কৰক। পাৰিলে গণেশ মন্দিৰত লাড্ডু এভাগ প্ৰসাদ হিচাপে আগবঢ়াওক, নৈবেদ্য আগবঢ়াওক, নিশ্চয় ভাল ফল লভিব। সপ্তাহটোত বিদ্যাৰ্থীসকলে সাৱধান হওক, বিদ্যাৰ ক্ষেত্ৰত কিন্তু বাধা আছে। এই সপ্তাহটোত নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি, লোহাৰ বেপাৰীয়ে ভাল ফল পোৱা আদি দিশ দেখুৱাই আছে। আৰু দূৰ ভ্ৰমণ কৰিব পাৰে, অৱশ্যে পূব দিশত ভ্ৰমণ বৰ্জনীয়। এই সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ কিছু হানিৰ যুগ দেখুৱাই আছে, গতিকে লক্ষ্মী গণেশৰ পূজা পাতল কৰক, নিশ্চয় ভাল ফল লভিব। শুভ নাম্বাৰ হ'ব 2, শুভ কালাৰ হ'ব অফ হোৱাইট। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। জেমিনি, পেজ অফ শ্বৰ্টছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে জীৱনত উন্নতি যেন অনুভৱ কৰিব। অৱশ্যে শত্ৰুৱে আপোনাক আমনি কৰিব পাৰে। সপ্তাহটোৰ মাজভাগৰ পৰা লাহে লাহে শত্ৰু বৃদ্ধি পাব, কাজিয়া পেচালৰ সৃষ্টি হ'ব পাৰে। টকা পইচা হাতলৈ আহিলেও খৰচা পাতি বৃদ্ধি হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলে নাৰায়ণৰ মন্দিৰ দৰ্শন কৰক, নাৰায়ণৰ পূজা পাতল কৰক, ভাল হ'ব। বাধা বিঘিনিৰ মাজেৰেও আপুনি ফল লাভ কৰিব পাৰিব, ভাল ফল লাভ কৰিব পাৰিব। বিদ্যাৰ্থীসকলে উপযুক্ত ফল আশা কৰিব পাৰে। এই সপ্তাহটোৰ শেষৰ ফালে শৰীৰৰ দুৰ্বলতা আদি দেখুৱাই আছে। আপোনাৰ শুভ নাম্বাৰ হ'ব 2, শুভ কালাৰ হ'ব হোৱাইট। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কেঞ্চাৰ, পেণ্টাকলছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলে কিছু বাধাৰ সন্মুখীন হ'ব পাৰে, সাৱধান হওক। টকা পইচা হাতলৈ আহিব, ভ্ৰমণ কৰিলে সাৱধান থাকক। সৰু সুৰা দুৰ্ঘটনাৰ যুগ আছে, ড্ৰাইভিং নকৰাই ভাল হ'ব। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল। বিভিন্ন ক্ষেত্ৰত আপুনি আশা কৰা মতে অৱশ্যে ফলো নাপায়, গতিকে বৃহস্পতিবাৰ দিনটো পালন কৰক। বৃহস্পতিবাৰ দিনা কাকো টকা পইচা ধাৰত নিদিব। সপ্তাহটোৰ শেষৰ ফালে শুভ ফল পাব। শুভ কালাৰ হ'ব হোৱাইট কালাৰ, শুভ নাম্বাৰ হ'ব 3। এতিয়া মই দুই এখন চিঠি পত্ৰলৈ আগবাঢ়িছোঁ। প্ৰথমখন চিঠি লিখিছে মামণি গোস্বামী বৰুৱা। কিৰোয়াং ডাঙৰীয়া নমস্কাৰ ল'ব। এই সপ্তাহটোত কিবা শুভ যুগ নতুবা শুভ পূজা পাতলৰ যুগ আছে নেকি, আপুনি কি কয়? ধন্যবাদ। হয়, সপ্তাহটোত শাস্ত্ৰমতে বিষ্ণুদেৱৰ লগে লগে এটি একাদশীৰ পূজা কৰা হয়, আৰু সেই একাদশী পৰিছে 26 তাৰিখে, 26 নৱেম্বৰ। ইয়াক কোৱা হয় উৎপন্ন একাদশী। এই একাদশী অত্যন্ত বিৰল, আৰু এই একাদশী যদি পালন কৰে, মাৰ্গশীৰ্ষ মাহৰ কৃষ্ণপক্ষৰ যে একাদশী আহে তাকে উৎপন্ন একাদশী বলে। সকলো দিশতে আপুনি ভাল ফল আশা কৰিব পাৰে।
এই একাদশীত বিষ্ণু ভগৱানৰ পূজা পাতল কৰা হয়, দিনৰ ভাগত উপবাসত থকা হয়, তেতিয়াহে বিষ্ণুৱে তুষ্টি লাভ কৰে। বিষ্ণুৰ দেহাৰ পৰা এক দেৱীৰ উৎপন্ন হৈছিলে, তেখেতৰ নামে উৎপন্না। এই তিথিতে বিষ্ণুৰ দেহাৰ পৰা উৎপন্না জন্ম হৈছিল। মূৰ আৰু অসুৰক বধ কৰি ভগৱান বিষ্ণুৰ প্ৰাণ ৰক্ষা কৰিছিলে তেখেতে। গতিকে উৎপন্না একাদশীৰ দিনা উপবাসৰ লগতে পূজা পাতল কৰিলে জীৱন সাৰ্থক হয়। এই একাদশী পালন কৰিলে উপাসনা কৰিব লাগে। বিষ্ণুৱে ভক্তৰ দুখ দৰিদ্ৰতা দূৰ কৰে, দাৰিদ্ৰ নাশ কৰে। একাদশীৰ উপবাসৰ প্ৰভাৱে পূৰ্বজন্মৰ পাপো কিন্তু বিনষ্ট হয়। আৰু নিয়মিতভাৱে উৎপন্না একাদশীৰ উপবাস যদি পালন কৰে তেতিয়া টকা পইচা আদিৰ কোনো অভাৱ নাথাকে, লক্ষ্মী দেৱীৰ আশীৰ্বাদ প্ৰাপ্তি হয়, সকলো দিশতে আপুনি ভাল ফল আশা কৰিব পাৰে, মোক্ষ প্ৰাপ্তি ঘটে। ধন্যবাদ। আৰু এখন চিঠিলৈ গৈছোঁ। তেখেতে লিখিছে দক্ষিণাৱৰ্ত শংখ পূজা পাতলৰ নিয়ম কেনেকুৱা? হয়, সাধাৰণতে আমি বামাৱৰ্ত শংখ সদায় ইউজ কৰোঁ, কম দামৰ বস্তু। আৰু বামাৱৰ্ত শংখটো আপুনি বজাব পাৰে। শংখধ্বনি কিন্তু বৰ শুভ। যিমান দূৰলৈ শংখধ্বনি যায় সিমান দূৰলৈ কিন্তু কোনো ধৰণৰ বীজাণুৱে আপোনাক হাৰ্ম কৰিব নোৱাৰে। আৰু শংখধ্বনি শুনিলে শত্ৰু নাশ হয়। মহাভাৰতৰ যুদ্ধৰ সময়ত পঞ্চপাণ্ডৱে কিন্তু দক্ষিণাৱৰ্ত শংখ আৰু বামাৱৰ্ত শংখ তেওঁলোকে নিজৰ লগত ৰাখিছিলে আৰু শংখ বজাইছিলে। এই শংখত পানী ভৰাই ৰাখিব লাগে, তাৰপিছত গোটেই ঘৰতে ছটিয়াব লাগে। প্ৰতিদিন পূজা কৰাৰ সময়ত দক্ষিণাৱৰ্ত শংখত ধূপ চাকি জ্বলাওক। এনে কৰিলে লক্ষ্মী দেৱী সুখী হয়। আৰু সকলো সময়তে ৰঙা কাপোৰ পাৰি ইয়াৰ ওপৰত ৰাখিব লাগে। ইয়াত গংগাজল আৰু কুশ ৰাখিব। ওম শ্ৰী লক্ষ্মী সহদৰায় নমঃ এই মন্ত্ৰটো দক্ষিণাৱৰ্ত শংখৰ আগত মাতিব লাগে যিমানবাৰ পৰা যায়। আৰু গধুৰ দক্ষিণাৱৰ্তী শংখ হ'ল পুৰুষ আৰু পাতল ক্ষীণ শংখ হৈছে নাৰী শংখ। নিতৌ দক্ষিণাৱৰ্তী শংখৰ পূজা পাতল কৰিলে সেই ঘৰত লক্ষ্মীয়ে বাস কৰে। দক্ষিণাৱৰ্তী শংখত বিষ্ণুৱে বাস কৰে আৰু বামাৱৰ্তী শংখত বিষ্ণু বাস কৰে, দক্ষিণাৱৰ্তী শংখত লক্ষ্মী দেৱী বাস কৰে। গতিকে যদি আপুনি পূজা পাতল কৰে তেতিয়া দুজনৰে আপুনি আশীৰ্বাদ লাভ কৰিব পাৰিব। অৰ্থকষ্ট লাঘৱ, বাস্তু শুদ্ধি, মৰণাপন্ন ৰোগীকো কিন্তু শান্তি দান কৰে। গতিকে ই বৰ ইম্পৰ্টেণ্ট, বৰ ভাল বস্তু। অকণমান কষ্টলি ন' ডাউট, কিন্তু দক্ষিণাৱৰ্ত শংখ এটা ঘৰত ৰাখিব পাৰিলে সকলো দিশতে আপুনি লাভৱান হ'ব। ধন্যবাদ। এতিয়া আকৌ সিংহ ৰাশিলৈ গৈছোঁ। চ'ৰ্চ এণ্ড চ'ৰ্চ লিঅ'। এই দুখন কাৰ্ড মতে যিকোনো দিশতে যাত্ৰা কৰিলে সাৱধান হওক। সপ্তাহটোত পাৰিলে শনিবাৰ আৰু মংগলবাৰ নিৰামিষ আহাৰ গ্ৰহণ কৰক। পাৰিলে এই সপ্তাহটোত ভ্ৰমণ কৰিব পাৰে, ব্যৱসায় বাণিজ্যৰ দিশত আগবাঢ়িব পাৰিব। বিদ্যাৰ্থীসকলে অৱশ্যে কিছু কষ্ট পাব, বাধা বিঘিনিৰ মাজেৰেও লাহে লাহে আগবাঢ়ক, ভাল হ'ব। খৰচা পাতি বৃদ্ধি, প্ৰেম প্ৰীতিত অশুভ ফল। শুভ নাম্বাৰ হ'ব 6, শুভ কালাৰ হ'ব য়েলো। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কাপছ এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে বিভিন্ন দিশত উৎসাহ উদ্দীপনা আদি দেখুৱাই আছে। কৰ্মত পদোন্নতি, আৰ্থিক উন্নতি আদিৰ যুগ। যান বাহন আদিত আপুনি কিছু কষ্ট পাব পাৰে। যান বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক, সৰু সুৰা কষ্ট আছে। গতিকে বিভিন্ন দিশত আপুনি ফল লাভ কৰিব পাৰে। এই ৰাশিৰ জাতক জাতিকাসকলে যিকোনো দিশত আগবাঢ়ক, নিশ্চয় ফল আহিব। লাকি নাম্বাৰ হ'ব 3, লাকি কালাৰ হ'ব গল্ডেন কালাৰ। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। পেজ অফ পেণ্টাকলছ এণ্ড চ'ৰ্চ। এই দুখন কাৰ্ড মতে বিয়া বাৰুৰ প্ৰস্তাৱ আহিব পাৰে। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সপ্তাহটো শুভ। এই সপ্তাহত ব্যৱসায় বাণিজ্যত আগবাঢ়িব পাৰে, নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰে। সপ্তাহটোৰ শেষৰ ফালে টকা পইচাৰ হানি হ'ব পাৰে, গতিকে সাৱধান হওক। শেষৰ ফালে নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি নকৰিব। এই সপ্তাহটোত ড্ৰাইভিং কৰোঁতে অকণমান সাৱধান হওক। পাৰিলে তামৰ আঙুঠি পিন্ধক, ৰিং ফিংগাৰত এটা ভাল তামেৰে আঙুঠি বনাওক আৰু ৰিং ফিংগাৰত পিন্ধি দিয়ক, ভাল হ'ব। মংগলবাৰ দিনটো পালন কৰক। এই সপ্তাহটোত তুলা ৰাশিৰ জাতক জাতিকাসকলে মিছা কথা নোকোৱাই ভাল। কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক। হোৱাইট কালাৰটো ভাল কালাৰ। লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ মই বৃশ্চিক ৰাশিলৈ। স্কৰপিঅ', পেণ্টাকলছ এণ্ড পেণ্টাকলছ। এই দুখন কাৰ্ড মতে বিদ্যাৰ্থীসকলৰ বাধা বিঘিনি আছে। টকা পইচা হাতলৈ আহিব, কিন্তু খৰচাৰ মাত্ৰা বেছি। ভ্ৰমণ কৰিলে সাৱধান হওক। শত্ৰু বৃদ্ধিৰ যুগ প্ৰবল দেখুৱাই আছে। এই সপ্তাহটোৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে। বিদ্যাৰ্থীসকলে শুভ ফল পাব। সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও আপুনি লাহে লাহে আগবাঢ়ক, নিশ্চয় ফল আহিব। এই সপ্তাহত আপুনি যদি ব্যৱসায় কৰিছে তেতিয়া কৰিব পাৰে, কিন্তু লোহাৰ বেপাৰীয়ে অশুভ ফল লাভ কৰিব লাগিব। সপ্তাহটোৰ লাকি কালাৰ হ'ব ৰেড। লাকি নাম্বাৰ হ'ব 8। এতিয়া আহিছোঁ ধনুৰাশিলৈ। চেটেৰিয়াছ। পেজ অফ চ'ৰ্চ এণ্ড চেৰিয়ট।
এই দুখন কাৰ্ড মতে শত্ৰু বৃদ্ধি হ'ব পাৰে, নিজৰ জীৱনত উন্নতি যেন অনুভৱ কৰিব, কাৰণ ব্যৱসায় বাণিজ্যত ভাল ফল পাব। অন্ধজনক দান ধ্যান কৰক, মিঠাই খাবলৈ দিয়ক, ভাল হ'ব। কিছু বাধা বিঘিনি থাকিলেও লাহে লাহে সপ্তাহটোত আগবাঢ়িব পাৰিব। প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ ফল, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ ফল। এই সপ্তাহটোত ভাল কামত আগবাঢ়িব পাৰে, ভাল কাম কৰিব পাৰে। সপ্তাহটোত বৃহস্পতিবাৰ দিনটো পালন কৰক। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব গল্ডেন কালাৰ, য়েলো কালাৰ। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ, কেপ্ৰিকৰ্ণ, নাইট অফ ওৱান্স এণ্ড ওৱান্স। মকৰ ৰাশিৰ জাতক জাতিকাসকলে চেষ্টাৰ ফলত আগবাঢ়িব পাৰিব, কিন্তু কিছু বাধাও পাব। আৰু এই সপ্তাহটোত বিদ্যাৰ্থীসকলে উত্তম ফল লভিব। মংগলবাৰ দিনটো পালন কৰক, হনুমানৰ আৰাধনা কৰক, ভাল হ'ব। যিকোনো ক্ষেত্ৰত যদি আগবাঢ়ে, বিশেষকৈ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি যথেষ্ট উপকৃত হ'ব। চাকৰিয়ালৰ শুভ, নিবনুৱাসকলৰ শুভ সপ্তাহ। বিদ্যাৰ্থীসকলে অৱশ্যে লাহে লাহে আগবাঢ়িব লাগিব, যাত্ৰা আদিত সাৱধান হওক। মকৰ ৰাশিৰ জাতক জাতিকাসকলে কৃষ্ণ মন্দিৰ দৰ্শন কৰক, ভাল ফল পাব। ব্লেক কালাৰ লাকি নাম্বাৰ হ'ব 9। কুম্ভ ৰাশি, একুৰিয়াছ, টেম্পাৰেন্স এণ্ড ওৱান্স। এই দুখন কাৰ্ড মতে এই সপ্তাহত বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। নতুন ব্যৱসায় বাণিজ্যৰ আৰম্ভণি কৰিব পাৰিব। বৃহস্পতিবাৰ দিনটো পালন কৰক। বগা চন্দনৰ ফুট লওক, বৃহস্পতিবাৰ দিনা ভাল ফল পাব। অপৰাধ প্ৰৱণতা বোধ আহিব পাৰে, সাৱধান হওক। এই সপ্তাহটোত অনাকাংক্ষিত দেহাৰ ফালেদি আমনিৰ যুগ দেখুৱাই আছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে দূৰ ভ্ৰমণ কৰিব পাৰে। এই সপ্তাহটোত প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত শুভ, বিয়া বাৰুৰ ক্ষেত্ৰত শুভ। শুভ নাম্বাৰ হ'ব 3, শুভ কালাৰ হ'ব স্কাই ব্লু। এতিয়া হওক মীন ৰাশিলৈ, কাপছ এণ্ড শ্বৰ্টছ। এই দুখন কাৰ্ড মতে বাধা বিঘিনিৰ মাজেৰেও আপুনি আগবাঢ়িব পাৰিব। মৰ্যাদা বৃদ্ধি, প্ৰতিভাৰ স্বীকৃতি আদি। এই সপ্তাহটোত বাধা বিঘিনিৰ মাজেৰেও যদি আপুনি আগবাঢ়ে, মনত ৰাখিব সদায় নিজৰ লগত কেইটামান কৰি ৰাখক। বিদ্যাৰ্থীসকলে লাহে লাহে আগবাঢ়িব পাৰিব। অৱশ্যে বিজ্ঞান বিভাগৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অশুভ সময়। এই সপ্তাহটোত দান ধ্যান কৰক, ভাল হ'ব। ভিকাৰীজনক দান কৰক। স্বাস্থ্য পাতিৰ কিছু অৱনতিৰ যুগ দেখুৱাই আছে, দুৰ্ঘটনা আদিৰ যুগ আছে, গতিকে সাৱধান হওক। নতুন ব্যৱসায় বাণিজ্যও কৰিব পাৰে। মংগলবাৰ দিনটো পালন কৰক। পাৰিলে তামৰ খাৰু এটা পিন্ধক আৰু শুভ ফল পাব। ৰেড কালাৰ, ব্ৰাউন কালাৰ আদি শুভ কালাৰ। লাকি নাম্বাৰ হ'ব 1। ধন্যবাদ, আজি ইমানতে। আকৌ লগ পাম নেক্সট উইকত। আমালৈ যদি চিঠি পত্ৰ লিখিব খুজিছে, আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং, ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী, মণিপুৰী বস্তি, গুৱাহাটী 7। ফোন নম্বৰটো হ'ল 9085949309। আৰু মনত ৰাখিব, আমালৈ যদি চিঠি পত্ৰ দিয়ে তেতিয়া এইটো এড্ৰেছত দিব। আৰু সদায় আপুনি যদি মোক লগ পাব খুজিছে তেতিয়া মোৰ ফেচবুক পেজ ফ'ল' কৰিব পাৰে। আৰু ইনষ্টাগ্ৰামতো মই আছোঁ, ইউটিউবত আছোঁ। ধন্যবাদ, নমস্কাৰ।